মাশাআল্লাহ আল্লাহৰ কি মহিমা এই অদ্ভুত ফুলটি আজানৰ শব্দ শুনাৰ লগে লগে ফুলি উঠে আল্লাহৰ মহিমাত এই অদ্ভুত ফুলটি প্ৰতিবাৰেই আজানৰ শব্দ শুনিলেই ফুলি উঠে দিনত পাঁচ ওয়াক্ত নামাজৰ আজান হোৱাৰ লগে লগে পাঁচবাৰকৈ ফুলি উঠে এই বিশেষ ফুলটি এই অদ্ভুত ফুলটো প্ৰতিবাৰ ফজৰ জোহৰ আসৰ মাগৰিব আৰু ইশাৰ নামাজৰ সময়ত ফুলি উঠে আল্লাহৰ প্ৰতি থকা বিশ্বাস আৰু ভাল পোৱা থাকিলে কমেন্টত সকলোৱে লিখক মাশাআল্লাহ লগতে এগৰাকী মুছলমান হিচাপে ভিডিওটো যিমান পাৰে শেয়াৰ নকৰাকৈ নাথাকিব যেতিয়া মছজিদত খুৰিয়া কণ্ঠত আজানৰ প্ৰতিটো শব্দ উচ্চাৰণ কৰা হয় তেতিয়া তাৰ লগত চন্দত এটা বিৰল ফুল ফুলি উঠে আজানৰ শব্দই যেন ফুলবোৰক ইবাদত কৰিবলৈ জগাই তুলিছে আজানৰ প্ৰতিটো শব্দৰ লগে লগে ফুলৰ পাহিবোৰ ক্ৰমান্বয়ে ফুলি উঠে এই অদ্ভুত ফুলটো প্ৰতিবাৰ ফজৰ জোহৰ আসৰ মাগৰিব আৰু ইশাৰ নামাজৰ সময়ত ফুলি উঠে আৰু সেইবাবে এই ফুলটোক আজান ফুল বুলি কোৱা হয় এই বিৰল প্ৰজাতিৰ ফুল পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিয়পি আছে শেহতীয়াকৈ আজাৰবাইজানৰ এখন মুছলমান গাঁৱৰ মহম্মদ ৰহিমৰ বাগিচাত এই আজান ফুল আৱিষ্কাৰ কৰা হৈছে তেওঁ 15 বছৰীয়া বাগিচাখনত বিভিন্ন ধৰণৰ ফুল আছে তাৰ ভিতৰত এবিধ ফুলৰ প্ৰজাতি আছে যেটো কেৱল আজানৰ শব্দতে ফুলি উঠে দৈনিক 5 বাৰকৈ আজানৰ সময়ত এই ফুল ফুলে আৰু তাৰ পিছত আজান শেষ হ'লে নিদ্ৰাহীন হৈ পৰে বহুতে এই ফুলটোক ইভিনিং প্ৰাইমৰোজ সানকাপস বা সানড্ৰপস বুলি জানে 145টা প্ৰজাতিৰ ভিতৰত এই হালধীয়া ফুল এই ফুল উৎপত্তি আমেৰিকাত বুলি বিশ্বাস কৰা হয় অৱশ্যে বিজ্ঞানীসকলে কৈছে এই ফুলৰ প্ৰজাতিটো হৈছে এউনান্থেৰা নামৰ এবিধ তৃণজাতীয় উদ্ভিদ প্ৰজাতি গৱেষকসকলে ইয়াক আন সুৰৰ সৈতেও পৰীক্ষা কৰিছে যেনে আজানৰ শব্দ বা গীতৰ সুৰ কিন্তু ফুল ফুলা নাছিল বিজ্ঞানীসকলৰ এই বিষয়ে এতিয়ালৈকে কোনো ব্যাখ্যা নাই এই ফুলৰ সন্মুখত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সংগীত বজাই পৰীক্ষা নিৰীক্ষা কৰিছে যদিও এই ফুল আজানৰ শব্দ শুনাতে ফুলে আৰু আজানৰ পিছত বন্ধ হৈ যায় হেকত বিজ্ঞানীসকলে এটা উত্তৰ দিয়েছে এই ৰহস্যৰ সকলো উত্তৰ কেৱল সৃষ্টিকৰ্তাইহে দিব পাৰে প্ৰকৃতিত বহুতো অদ্ভুত আচৰণ আছে যাৰ সঁচাকৈ কোনো বৈজ্ঞানিক ব্যাখ্যা নাই আৰু যদি সেই আচৰণ ধৰ্মীয় কামৰ লগত সামঞ্জস্যপূৰ্ণ তেন্তে আমি ক'ব লাগিব সৃষ্টিকৰ্তাৰ অসীম মহিমা হাদিস শৰীফত নামাজ আদাৰ বিষয়ে বৰ্ণিত হৈছে যে যেতিয়া মুছলমানসকলে মদিনাত সমাবেত হৈছে তেতিয়া নবীয়ে তেওঁৰ সাহাবীসকলৰ লগত কিদৰে নামাজ আদায় কৰিব লাগে সেই বিষয়ে আলোচনা কৰিছিল পিছত তেওঁ সপোনত আব্দুল্লাহ বিন জায়েদৰ কথা শুনি শুদ্ধ বুলি বিশ্বাস কৰি বিলাকক সকলো মুছলমানৰ বাবে আদায় কৰিবলৈ আদেশ দিলে আৰু এই আহ্বানটোৱে হৈছে নামাজৰ আহ্বান এই চিৰন্তন বাৰ্তা মহান নবীৰ সময়ৰ পৰা আজিলৈকে সমগ্ৰ বিশ্বতে বিয়পি আছে ইয়াতে কিটা বছৰত পৃথিৱীত এদিনো নামাজ বন্ধ হোৱা নাই নামাজ আমন্ত্ৰণৰ বিষয়ে আন কিছুমান আচৰিত কাহিনী আছে আমেৰিকাৰ কুকক কেট হাম্বল এবাৰ মধ্যপ্ৰাচ্যলৈ গৈছিল আজানৰ মধুৰ শব্দ আৰু চিন্তনৰ বাৰ্তাই তেওঁক মোহিত কৰিছিল একে সময়তে 1 কিলোমিটাৰ ভিতৰৰ 36টা মছজিদৰ পৰা নামাজ আদায় শুনি তেওঁ আৰু চকুলো টুকিব নোৱাৰিলে নীল আৰ্মষ্ট্ৰং যেতিয়া চন্দ্ৰলৈ ওচৰলৈ গ'ল তেতিয়া তেওঁ এটা অচিনাকি ক্ষীণ শব্দ শুনিলে পাছলৈ তেওঁ কোনো ব্যৱসায়িক মিছৰলৈ গৈছিল আৰু তাত উপস্থিত হোৱাৰ পিছত সেই সুৰটো স্পষ্টকৈ শুনি তেওঁ থতমত খাইছিল আৰু তেতিয়া তেওঁ গম পাইছিল যে হিয়া মুছলমানৰ বাবে নামাজৰ আহ্বান তেতিয়া তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল